Hello students, last video আমি পঢ়িছিলো SI ইউনিট যত নেকি তাৰ 7টা বেজ ইউনিট আছিল আৰু লগতে দুটা সাপ্লিমেন্টাৰী ইউনিট আছিল সো আজি আমি পঢ়িম সাপ্লিমেন্টাৰী ইউনিট এন্ড some conventions while we write the units okay so যেতিয়া আমি কিছুমান ইউনিট লিখো দেন কিছুমান আমি নিয়ম নীতি এডপ্ট কৰিব লগা হয় সো সেই নিয়ম নীতিখিনি চাম সো ফাৰ্ষ্টত আহো আমি সাপ্লিমেন্টাৰী ইউনিট সো সাপ্লিমেন্টাৰী ইউনিটত আমাৰ দুটা ফিজিক্যাল কোয়ান্টিটিৰ যি দুটা ইউনিট হয় সেই দুটা ইউনিট হল আমাৰ কি সাপ্লিমেন্টাৰী ইউনিট সো ফাৰ্স্ট অফ অল ইউনিট টুৰ যোৱাৰ আগতে আমি তাৰ ফিজিক্যাল কোয়ান্টিটিটো চাও সো প্লেন এংগেল যেটো আছে সেই প্লেন এংগেলৰ যেটো ইউনিট হয় ৰেডিয়ান সো সেই ৰেডিয়ানটো হৈছে কি আমাৰ এটা সাপ্লিমেন্টাৰী ইউনিট এন্ড এগেইন ফিজিক্যাল কোয়ান্টিটি সলিড এংগেলৰ যেটো আমাৰ ইউনিট হয় সেইটো হল কি আমাৰ স্টেৰেডিয়ান যাক নেকি আৰু এটা সাপ্লিমেন্টাৰী ইউনিট বুলি কোৱা হয় সো ফাৰ্স্ট অফ অল আমাৰ ফিজিক্যাল কোয়ান্টিটি প্লেন এংগেল তাৰ যেটো ইউনিট সেইটো হল কি আমাৰ ৰেডিয়ান সো এইটো হল আমাৰ এটা সাপ্লিমেন্টাৰী ইউনিট এতিয়া ফাৰ্স্টত আমি চাম যে প্লেন এংগেল কি হয় এতিয়া প্লেন এংগেল মিন্স আমাৰ যিবোৰ নৰ্মেল এংগেল তোমালোকে বহুত আগৰ পৰা ইউজ কৰি আহি আছে সো সেইটো হল কি আমাৰ প্লেন এংগেল সো ইয়াত চোৱা এটা প্লেন এংগেল হতে কি হয় আমাৰ দুডাল এনেকা ৰেখা থাকে হয় নহয় সো এই যেটো এংগেল হল এইটো হল কি আমাৰ প্লেন এংগেল ওকে সো এই প্লেন এংগেলটোক আমি একচুয়ালি কেনেকা মেজারমেন্ট আমি কেনেকা পাও যেতিয়া সাপোজ এই যেটো এংগেল হৈছে ইয়াৰ আমি এটা যদি সমান দুইটা যদি ৰেখা লৈ পেলাই যদি এটা এনেকা সার্কেল বনাও বৃত্ত বনাও ওকে সো বৃত্ত বনালে তাৰ যেটো এই যেটো আমাৰ আৰ্ক হ'ব বাহু এই যিমানখিনি দৈৰ্ঘ্য ds ইমানখিনি দৈৰ্ঘ্য দি পেলাই তাৰ যেটো ৰেডিয়াস আছে সো সেই ৰেডিয়াসক যদি আমি ডিভাইড কৰি দিও দেন এইটো এটা কি হৈ যায় আমাৰ প্লেন এংগেলৰ মেজারমেন্ট হৈ যায় ওকে এই যেটো d থিটা এই এংগেল d থিটাটোৰ মেজারমেন্ট আমি পাই যাও সো এই যেটো প্লেন এংগেল তাৰ যেটো ইউনিট আছে এই ইউনিটটোক আমি কিহত লিখো ৰেডিয়ানত আৰু এই ৰেডিয়ানটো হল কি আমাৰ এটা সাপ্লিমেন্টাৰী ইউনিট সো ইয়াত চোৱা প্লেন এংগেলৰ মেজারমেন্ট আমি কেনেকা লও একচুয়ালি ds বাই তাৰ ৰেডিয়াস এটো চোৱা ds বাই তাৰ ৰেডিয়াসত ডিভাইড কৰিলে আমি এটা এংগেল পাও আৰু ইয়াক কিহৰ দ্বাৰা লিখা হয় d থিটা ওকে আৰু তাৰ ইউনিটটো হল কি ৰেডিয়ান সো লেন্থ অফ আর্ক ds বাই ৰেডিয়াস দেন আহিল আমাৰ কি সলিড এংগেল এই সলিড এংগেল বুলি কোৱাৰ লগে লগে এটা ডায়াগ্ৰাম দেখাই আছো হেতু দেখিলে তোমালোকে গম পাবা এইটোৰ ফাৰ্ষ্টত চোৱা এই ডায়াগ্ৰামটো ইয়াত বুজাটো অলপ কিবা অসুবিধা হৈছে এইটো চোৱা এইটো এটা কি হয় যেতিয়া তোমালোকে এটা ওয়াটারমেলন কাটিবা এনেকা তাৰ সারফেসত এনেকা স্কয়ার বনাই পেলাই ভিতৰত সেন্টাৰত গৈ পেলাই একেটা জায়গাতে আমি এক লগ গৈ পেলাই কাটি দেন এইটো এটা ইয়াত এটা কি হ'ব এংগেল হ'ব এই যেটো এংগেল দেখা পাই আছে ইয়াতে এটা কি হ'ব এংগেল হ'ব হয় নহয় সো এইটো হল কি আমাৰ এটা সলিড এংগেল সো এই ডায়াগ্ৰামটো চোৱা এতিয়া সো এইখিনি অত গৈ পেলাই এটা এংগেল হৈছে সো এই এংগেলটোক আমাৰ কি বুলি কোৱা হয় সলিড এংগেল বুলি কোৱা হয় সো ইয়াৰ মেজারমেন্ট আমি কেনেকা লও যেতিয়া ইয়াত চোৱা তোমালোকে কাটিলে তো ইয়াতে এটা সারফেস এৰিয়া পাবা হয় নহয় এই ওয়াটারমেলন যেটো আছে তাৰ এই তলত যেটো গ্ৰীন এৰিয়া থাকিব এইখিনি যেটো গ্ৰীন এৰিয়া আছে তলত যেটো তাৰ সারফেস থাকিব ইয়াতে এটা আমি এৰিয়া পাম হয় নহয় সো এই এৰিয়াটোক যদি আমি তাৰ ৰেডিয়াসেৰে এতিয়া ইয়াক কাটিলে তো আমি বাকি জিকেটা এনেকা লাইন পাম এইকেটা তা কি হ'ব এই টোটাল ওয়াটারমেলনটো ৰেডিয়াস হ'ব হয় নহয় সো ৰেডিয়াসৰ স্কয়াৰ যেটো ডিভাইড কৰি দিও dA বাই r স্কয়াৰ সো এটো আমি কি পাও এই সলিড এংগেলটোৰ আমি মেজারমেন্ট পাও আৰু তাৰ ইউনিটটো কি হল আমাৰ স্টেৰেডিয়ান ওকে ইন্টারসেপ্টেড এৰিয়া dA অফ দা স্ফেরিক্যাল সারফেস যেটো ইন্টারসেপ্টেড এৰিয়া dA আছে সেইটো এরিয়া দি আমি তার স্কয়ার অফ দা রেডিয়াসক যদি স্কয়ার করে ডিভাইড করে দিও দেন আমি এটা সলিড এংগেল পাও যাক নাকি d ওমেগাৰ দ্বাৰা ৰিপ্ৰেজেন্ট কৰা হয় d ওমেগাৰ দ্বাৰা ইয়াক কি কৰা হয় ৰিপ্ৰেজেন্ট কৰা হয় d ওমেগা ওকে এতিয়া যাও আমি following conventions are adopted while writing the units যেতিয়া আমি ইউনিট লিখোতে আমি কিছুমান নিয়ম নীতি মানিব লগা হয় সো সেই নিয়ম নীতিবোৰ এটা নিয়ম নীতিবোৰক আমি কি বুলি কৈছো কনভেনশনস ওকে সো a unit is not written with a capital initial letter এটা ইউনিট লিখোতে আমি capital letter use কৰিব নোৱাৰে তাৰ যেটো ইনিশিয়াল লেটাৰ আছে হেতু capital হ'ব নোৱাৰে even if it is named after a person যদিও এজন সায়েন্টিষ্টৰ নামত বা কোনো ব্যক্তিৰ নামত যদি এই ইউনিটটো ইউজ কৰা হৈছে দেন ইয়াত আমি ইউনিট লিখোতে তাৰ ইনিশিয়াল লেটাৰটো আমি capital ইউজ কৰিব নোৱাৰে as for example unit of work is joule so ইয়াত joule এজন সায়েন্টিষ্টৰ নামতে লিখা হৈছে ৰাখা হৈছে তথাপি ইয়াত আমি নাম হলে তো এনে নাম লিখোতে আমি কি ইউজ কৰো
এনেতো নাম লিখোতে আমি কি ইউজ কৰোঁ কেপিটেল লেটাৰ হয় নহয় চবৰ নাম লিখোতে আমি কি ইউজ কৰোঁ কেপিটেল লেটাৰ বাট ইয়াত জে স্মল জে অ ইউ এল ই জুল বাট নট কেপিটেল জে অ ইউ এল ই কেপিটেল জে ইউজ কৰিব নোৱাৰি অ'কে টোটেল পূৰা আমি ইউনিটটো এজ এ হোল স্পেল বা প্ৰনাউন্স কৰোঁতে বা স্পেল কৰোঁতে স্পেলিঙত আমি কি কৰিব নোৱাৰোঁ লিখোঁতে কেপিটেল জে ইউজ কৰিব নোৱাৰি অনলি স্মল জে অ'কে দ্য চিম্বল ফৰ এ ইউনিট নেমড আফটাৰ এ পাৰ্চন ইজ এ কেপিটেল লেটাৰ এতিয়া যদি অনলি আমি চিম্বল ইউজ কৰোঁ পূৰা ইউনিটটো নিলিখি জে অ' ইউ এল ই এনেকুৱা নিলিখাকৈ অনলি ফাৰ্ষ্ট ইনিচিয়েল লেটাৰটো যদি ইউজ কৰোঁ দেন আমি যদি কাৰ নামত হয় যদি সাইণ্টিষ্টৰ নামত হয় দেন কেপিটেল জে ইয়াত ইউজ কৰিব পাৰিম অ'কে দ্য চিম্বল ফৰ এ ইউনিট নেমড আফটাৰ এ পাৰ্চন ইজ এ কেপিটেল লেটাৰ যদি এজন পাৰ্চনৰ নামত ইউনিটটো আছে দেন আৰু তাক যদি আমি চিম্বলত লিখোঁ চিম্বল মিনছ কেনেকুৱা ছাপ'জ কিলোগ্ৰাম বুলি ক'লে আমি কি লিখোঁ কেজি হয় নে নহয় মিটাৰ বুলি ক'লে এম লিখোঁ জুল বুলি ক'লে জে চ' ইয়াত যদি এই ইউনিটটো যদি আমি চাইণ্টিষ্টৰ নামত ৰাখিছোঁ দেন তাত আমি ইনিচিয়েল লেটাৰটো আমি জে কেপিটেল ইউজ কৰিব পাৰি এজ ফৰ এক্সাম্পল চোৱা ফৰ এক্সাম্পল দ্য চিম্বল ফৰ জুল ইজ জে ইয়াত কিন্তু আমি স্মল জে নহয় কেপিটেল জে অনলি চিম্বল ইউজ কৰি আছোঁ সেইকাৰণে আমি কেপিটেল জে ইউজ কৰিম ৱাইল ডেট ফৰ মিটাৰ ইজ এম বাট মিটাৰ এম স্মল এম কিয় যিহেতু মিটাৰটো কোনোবা চাইণ্টিষ্টৰ বা কোনোবা পাৰ্চনৰ নামত নহয় সেইকাৰণে স্মল এম অ'কে The symbol or units are not written in plural form. For example, F equal to 10 Newton, not newtons. এতিয়া আমি ইউনিট লিখোঁতে ইউনিটটো আমি কেতিয়াও প্লুৰেল ফৰ্মত নিলিখোঁ ইয়াত নিউটন এতিয়া কিমানত আছে চোৱা ছাপ'জ 10 আছে চ' এইটো এটা কি হয় প্লুৰেল নাম্বাৰ হয় চ' ইয়াত তোমালোকে ভাবিব পাৰা দেনটো নিউটনছ হ'ব আমি 10 মেংগ'জ বুলি কওঁ 10 মেংগ'টো নকওঁ হয় নে নহয় বাট ইয়াত ইউনিট লিখোঁতে আমি অনলি ইউনিটটোৱে লিখিম ইয়াত কোনো প্লুৰেল ফৰ্মত নাহিব অনলি নিউটনেই থাকিব কোনো নিউটনছ নালাগে ইয়াত অ'কে এতিয়া এডভান্টেজেছ অফ এছ আই ইউনিট লিখোঁতে আমাৰ কিছুমান সুবিধা আছে এডভান্টেজ আছে সেইবোৰ কি হ'ল এছ আই চিষ্টেম ইজ কহাৰেণ্ট এছ আই চিষ্টেমটো কি হ'ল সুসংগত মানে ক্লিয়াৰ টু আণ্ডাৰষ্টেণ্ড চ' মানে বুজাত একদম সহজ হয় সুসংগত আছে কেনেকৈ চোৱা ইন ছাচ এ চিষ্টেম অল ডেৰাইভড ইউনিটছ আৰ অবটেইন ফ্ৰম দ্য বেজ ইউনিটছ বাই চিম্পলি মাল্টিপ্লিকেশ্যন অৰ ডিভিজন উইদাউট ইণ্ট্ৰডিউচিং এনি নিউমেৰিকেল ভেলুজ ইয়াত কি হয় আমি এই ডেৰাইভড ইউনিটবোৰ লিখোঁতে অনলি বেজ ইউনিটৰ পৰা আমি ডাইৰেক্ট লিখিব পাৰি ছাপ'জ স্পীডৰ ইউনিট কি হয় ভেলচিটি বা স্পীডৰ ভেলচিটি ইউনিট কি হয় মিটাৰ পাৰ ছেকেণ্ড হয় নে নহয় ইয়াত চোৱা মিটাৰ পাৰ ছেকেণ্ড যিটো আছে সেইটো আমি এইটো এটা কি হয় এইটো কাৰ ইউনিট হয় ভেলচিটি বা স্পীডৰ অ'কে ইউনিট হয় দেন এই ইউনিটটো লিখোঁতে আমি অনলি দুটা বেজ ইউনিট মিটাৰ আৰু ছেকেণ্ড ইউজ কৰি পেলাই আমি ডিভাইড কৰি পেলাই পাইছোঁ হয় নে নহয় মিটাৰক আমি এছ টি ডিভাইড কৰি পেলাই এটা ডেৰাইভড ইউনিট পাইছোঁ য'ত নেকি আমি কি ইউজ কৰিছোঁ এটা বেজ ইউনিট এম এটা বেজ ইউনিট এছ এটা বেজ ইউনিট হয় চ' সিহঁতক আমি ডিভাইড কৰি পেলাই আমি কাৰ ইউনিট পাইছোঁ ভেলচিটি বা স্পীডৰ ইউনিট পাইছোঁ চ' ইজিলি এনেকৈ আমি ডেৰাইভড ইউনিটবোৰ বেজ ইউনিটৰ পৰা ওলাই ল'ব পাৰি মাল্টিপ্লিকেশ্যন বা ডিভিজনৰ জৰিয়তে এছ আই চিষ্টেম ইজ ৰেচনেল চ' এই এছ আই চিষ্টেমটো কি হয় ৰেচনেল হয় লজিকেল হয় কেনেকৈ চোৱা ইন ছাচ এ চিষ্টেম অল দ্য ফিজিকেল কোৱান্টিটিজ হুইচ আৰ কোৱান্টিটেটিভলি অৰ ডাইমেনশ্যনেলি চিমিলাৰ আৰ এক্সপ্ৰেছড ইন ওৱান ইউনিট এতিয়া ছাপ'জ ধৰি লোৱা এনাৰ্জিত আছে এনাৰ্জিবোৰ ডাইমেনশ্যনেলি আমাৰ ছেইম হ'ব পাৰে কেনেধৰণৰ হ'ব পাৰে চোৱা থাৰ্মেল এনাৰ্জি ইলেক্ট্ৰিকেল এনাৰ্জি চ' যি এনেকুৱা ধৰণৰ এনাৰ্জিবোৰ আছে চ' এটা ইউনিটত আমি প্ৰকাশ কৰিব পাৰি কিহত এনাৰ্জিৰ কি হয় ইউনিট কি হয় জুলত এক্সপ্ৰেছ কৰিব পাৰি চোৱা থাৰ্মেল এনাৰ্জি ইলেক্ট্ৰিকেল এনাৰ্জি মেকানিকেল এনাৰ্জি চ' এইবোৰ কি হয় আমাৰ একে হয় কোৱান্টিটেটিভলি কি হয় সিহঁতে একে হয় চবেই কি হয় এনাৰ্জি হয় চ' ইহঁতক আমি চব এনাৰ্জিৰ এটা ইউনিট ইউজ কৰিব পাৰি কি জুল okay so in SI system all units can be expressed by multiple of 10 so ইয়াত কি হয় SI systemত কি হয় all units can be expressed by multiple of 10 সব ইউনিটবোৰ আমি 10ৰ মাল্টিপলত লিখিব পাৰি several prefixes for powers of 10 are used so কিছুমান আমাৰ সৰু ইউনিট থাকে কিছুমান ডাঙৰ ইউনিট থাকে so সেইবোৰত আমি 10ৰ প্ৰেফিক্স হিচাপত আমি এক্সপ্ৰেছ কৰিব পাৰি তোমালোকে এইখিনি চালে গম পাবা চোৱা আমি এছ আই যিবোৰ ইউনিট আছে আমাৰ অ'কে এছ আই বাদ দিয়ে এছ আই চিষ্টেমত চোৱা আমাৰ মিটাৰ আছে মিটাৰত
যদি আৰু সৰু কৰোঁ মিলি চেণ্টি ডেচিমিটাৰ এনেকুৱা কৰিলে কি হৈ আছে চোৱা মিটাৰক যদি আমি 10 to the minus 13ত 10 to the minus 3ত এক্সপ্ৰেছ কৰিব পাৰিছোঁ দেন চেণ্টিমিটাৰত 10 to the minus 2 চ' এই কি হয় 10ৰ পাৱাৰত প্ৰেফিক্স হিচাপত কি হৈ আছে আমাৰ সবকেইটা ইউনিট আমি প্ৰকাশ কৰিব পাৰি অনলি 10ৰ মাল্টিপ্লিকেশ্যন ইয়াত কোনো নিউমেৰিকেল ভেলুজ এড নকৰাকৈ যে 10ৰ আগত আমি 3 5 এনেকৈ কোনো ধৰণৰ নিউমেৰিকেল ভেলু নিদিয়াকৈ আমি সবকেইটা ইউনিট এনেকৈ লিখিব পাৰি চ' এইটো এটা কি হ'ল আমাৰ সুবিধা হ'ল হয় নহয় SI ইউনিট লিখা অ'কে চ' হ'ব আজিৰ কাৰণে ইমানখিনি থাকক নহ'লে বেছি দীঘল হৈ যাব থেংক ইউ কালি আমি বেলেগ ভিডিঅ' চাম